হিমন্ত বিশ্ব শৰ্মাই চেন্ট্ৰেল গভৰ্ণমেণ্টত কিবা এটা স্থান পাম বুলি ভাবি দিল্লীত তেওঁ ইম্পৰ্টেঞ্চ বঢ়াবৰ কাৰণে অসমৰ মাটিবিলাক চুবুৰীয়া ৰাজ্যবিলাকে কণায়েকহে দি আছে আৰু সেইকাৰণে এতিয়া নাগালেণ্ডে এনেকৈ অসমৰ ওপৰত ঠেলি খেচি অত্যাচাৰ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিছে। সীমান্ত সুৰক্ষিত কেতিয়াও বিজেপিৰ দিনত নহয়। অসমৰ সকলো সীমাৰ মাটি দি দিছে এফালৰ পৰা। সীমান্ত সুৰক্ষিত নহয়। মই বাৰম্বাৰ এছেম্বলিত কৈ আছো, বাৰম্বাৰ প্ৰশ্ন সুধি আছো, প্ৰত্যেকবাৰে ধৰি আছো, অসমীয়া মানুহে নামাতে, অসমৰ জাতীয় সংগঠনবিলাকে নামাতে। অসমৰ জাতীয় সংগঠনবিলাকক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মানে দিল্লীকা লাৰু খুৱাই দিলে। তেওঁলোকে নামাতে যে অসমৰ মাটি এফালৰ পৰা সববিলাক দখল কৰি গৈ আছে, এওঁলোকে একো নামাতে। আৰু সেই মাটি হিমন্ত বিশ্বই বেলেগ বেলেগ ৰাজ্যক দি আছে। আমাৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি, আমাৰ নিজৰ গাঁওবিলাক, আমাৰ নিজৰ অঞ্চলবিলাক দি আছে, তাৰ পাছতে এওঁলোকে নামাতে। আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটি এফালৰ পৰা কাৰো লগত আলোচনা নকৰাকে অকল তেওঁৰ মন্ত্ৰী মণ্ডলৰ কেইজনমান তেওঁৰ চেলা চামুণ্ডাক দি গোটেই অসমৰ মাটি অৰুণাচলক দি দিলে। অসমৰ মাটি অকল অৰুণাচলক নহয়, মেঘালয়ক দি দিলে, মেঘালয়ক নহয় মিজোৰামক দি দিলে। এতিয়া যেতিয়া আমাৰ নিজৰ সাংবিধানিক সীমাৰ ভিতৰত অৰ্থাৎ আমাৰ সংবিধানে যিটো সীমা অসমক দিছিলে তাৰ মাটি এফালৰ পৰা যেতিয়া অৰুণাচলক দিছে, মেঘালয়ক দিছে, মিজোৰামক দিছে আৰু যেতিয়া এই দুৰ্বলতাৰ কথা বুজি উঠি গ'ল চুবুৰীয়া ৰাজ্যবিলাকে, তেতিয়া এফালৰ পৰা আপোনালোকে দেখিছে এই সমস্যাৰ সমাধান হোৱাটো বাদ দিয়ক, প্ৰত্যেক দিনাই নতুন 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 দাবী লৈ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকে অসমৰ ওপৰত অত্যাচাৰ, অসমৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। এতিয়া নাগালেণ্ডৰ ওচৰতো আপোনালোকে কেইদিনমানৰ ভিতৰত দেখিবলৈ পাব, যেনেকৈ অৰুণাচলক আমাৰ লখিমপুৰৰ মাটি দি দিছে, যেনেকৈ মেঘালয়ত আমাক গোটেই গোৱালপাৰাৰ পৰা আৰম্ভ কৰি এই গোটেই আমাৰ কামৰূপ জিলাৰ মাটিবিলাক দি দিছে হিমন্ত বিশ্ব শৰ্মাই, তেনেকৈ আমাৰ বৰাক উপত্যকাৰ মাটি এতিয়া মিজোৰামক দি দিব লৈ ওলাইছে। ঠিক তেনেকৈ আমি দেখিবলৈ পাইছোঁ যে এতিয়া নাগালেণ্ডেও আমাৰ মাটি কাঢ়ি ল'বৰ কাৰণে আমাৰ অঞ্চলৰ ভিতৰত সম্পূৰ্ণৰূপে কামত হস্তক্ষেপ কৰিছে। নাগালেণ্ডৰ নাগাসকলে অত্যাচাৰ কৰিছে আৰু নাগাসকলে যেতিয়া অত্যাচাৰ কৰিছে তেতিয়া নাগালেণ্ড চৰকাৰ, নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন, নাগা জনগণ তেওঁলোক ঐক্যবদ্ধ হৈ আমাৰ বিৰুদ্ধে মাত মাতিছে, আমাৰ মাটিৰ ওপৰত হস্তক্ষেপ কৰিছে। আৰু তেতিয়া আমাৰ অসম চৰকাৰে দুৰ্বল ভূমিকা গ্ৰহণ কৰি, অসম চৰকাৰে চাৰেণ্ডাৰিং মেণ্টেলিটি লৈ আমাৰ মাটি তেওঁলোকক গতাই দিয়াৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিছে, সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। অতুল বৰাৰ দিনতে এই গোটেই মাটি অসমৰ মাটি এফালৰ পৰা দি দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় নেতা হ'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক মানে নিৰ্দেশ দিছে গৃহমন্ত্ৰী অমিত শ্বাহ যে অসমৰ মাটিবিলাক দি দিয়া, তুমি তেওঁলোকক সন্তুষ্ট কৰা। আৰু হিমন্ত বিশ্ব শৰ্মাই চেন্ট্ৰেল গভৰ্ণমেণ্টত কিবা এটা স্থান পাম বুলি ভাবি দিল্লীত তেওঁ ইম্পৰ্টেঞ্চ বঢ়াবৰ কাৰণে অসমৰ মাটিবিলাক চুবুৰীয়া ৰাজ্যবিলাকে কণায়েকহে দি আছে। আৰু সেইকাৰণে এতিয়া নাগালেণ্ডে এনেকৈ অসমৰ ওপৰত ঠেলি খেচি অত্যাচাৰ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিছে। গতিকে এই মুহূৰ্তত মই অসমৰ সীমান্ত সুৰক্ষিত কৰিবৰ কাৰণে অসম নাগালেণ্ডৰ যি সমস্যাৰ সৃষ্টি হৈছে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক ইমিডিয়েটলি এই অঞ্চল ভ্ৰমণ কৰি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটিৰ ওপৰত যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ।